Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন এখন ৰিজাল্টৰ সিট হয়। তো এখন আহিছে অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা ৰিচাৰ্চ এসিস্ট্যান্ট ইন প্ল্যানিং সাৰ্ভিসেস আন্ডাৰ ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ যোনটোৰ পৰীক্ষা হৈ গৈছিলে আগষ্টৰ 27 তাৰিখ 2023 বৰ্ষত তাৰে স্ক্ৰিনিং টেষ্টৰ ৰিজাল্ট দিলে। তো আজি ৰিজাল্ট ওলাইছে 2 জানুৱাৰী 2024। ইয়াতে দেখিছে টোটাল 25টা পোষ্ট আছিলে। 25টা পোষ্টৰ এগেইনষ্টে তেওঁলোকে যেহেতু 1:5 ৰেচিঅ'ত লোৱা কথা আছিলে, তো তেওঁলোকে এৰাউণ্ড 128 জন কেণ্ডিডেটছক ইয়াতে সিলেক্ট কৰিছে। তো এই কেণ্ডিডেটখিনি যিসকলৰ কেণ্ডিডেটছে ৰোল নম্বৰ ইয়াতে আছে, তো তেওঁলোকে ইণ্টাৰভিউত এপিয়াৰ হ'ব লাগিব আৰু ইণ্টাৰভিউ ডেট APSC সোনকালে অৱগত কৰিব। এতিয়ালৈকে ইণ্টাৰভিউ ডেট ৰিলিজ কৰা নাই। তো আপোনালোকৰ কাৰোবাৰ কোনোবাই যদি ৰিচাৰ্চ এছিষ্টেণ্ট এক্সাম দিছিলে আৰু আপোনালোকৰ যদি ৰোল নম্বৰ ইয়াতে আছে, তেতিয়াহ'লে আপোনালোকে সফলতা হৈছে। তো আপোনালোকৰ কংগ্ৰেচুলেশ্যনছ থাকিলে, ইণ্টাৰভিউৰ কাৰণে অল দি বেষ্ট থাকিলে। আৰু যিসকলে নাই পোৱা তেওঁলোকেও নিৰাশা হ'ব নালাগে। এক্সামিনেশ্যনবিলাক আহি থাকে, কম্পিটিটিভ এক্সাম হয়, তো আৰু এক্সামছবিলাক দি থাকিব, তো সফল নিশ্চয় হ'ব। তো এইখিনি আছিলে টোটেল 128 জন কেণ্ডিডেটছক চুজ কৰা হৈছে। ইয়াতে 128 জন কেণ্ডিডেটছৰ ৰোল নম্বৰ আছিলে। 125টা পোষ্টৰ মানে অনলি 25টা পোষ্টৰ এগেইনষ্টে 128 জন কেণ্ডিডেটছক চুজ কৰা হৈছে। মানে 1:5 ৰেচিঅ'ত তেওঁলোকে ভাইভালে মাতিব, মানে এটা পোষ্টৰ এগেইনষ্টে 5 জনক ভাইভালে মাতিব। আৰু লগতে ইয়াতে 128 জন চুজ কৰা হৈছে, মানে 3-4জন মানৰ মাৰ্কছ মে বি চিমিলাৰ হ'ব পাৰে। তো সেইটো কাৰণে 128 জন হ'লে এনেই 125 হ'ব লাগিছিলে অফিচিয়েলি। তো ইমানেই আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। সকলোৱে অভিনন্দন থাকিলে যিসকলে ক্লিয়াৰ কৰিছে। বাকী ভাইভাৰ কাৰণে অল দি বেষ্ট থাকিলে। ভাইভাৰ ওপৰত ৰিলেটেড মই ভিডিঅ'ছ সোনকালে লৈ আনিম। ইমানেই আছিলে আজিৰ ভিডিঅ'টো, ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ। তাহলে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।